মই এতিয়া উপস্থিত আছোঁ হাউলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু দেখা গৈছে যে এইখন বিদ্যালয় যোৱা কেইদিনৰ নেপাৰা বৰষুণৰ ফলত প্লাবিত হোৱা দেখা গৈছে আৰু যাৰ কাৰণে কিন্তু ইতিমধ্যে বিদ্যালয়খন বন্ধ কৰি দিব লগা হৈছে পাঠদান আৰু সেয়া দেখা গৈছে যে মই কেমেৰা সতীৰ্থ দেখুৱাব কেনে ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে একাঠলৈকে শ্ৰেণীকোঠাত একাঠলৈকে পানী হোৱা দেখা গৈছে আৰু এনেধৰণৰ হেৰিত তেওঁলোকে পাঠদান কৰিব লগা হৈছে আৰু এই সংক্ৰান্তত কিছু সংখ্যক ইয়াত শিক্ষক কৰ্মচাৰী ইয়াত উপস্থিত আছে তেওঁলোকৰ পৰা মই খন্তেক পিছতে কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম এই সময়ত কেমেৰা সতীৰ্থই কিছু প্ৰত্যক্ষ কৰাইছে আপোনালোকক কিছু দৃশ্য প্ৰত্যক্ষ কৰাইছে আৰু কেনেকুৱা এক শ্ৰেণীকোঠাৰ ভিতৰতে কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে এয়া কেমেৰা সতীৰ্থই দেখুৱাই আছে যি সময়ত শিক্ষাৰ উন্নয়নৰ কথা চৰকাৰ শ্লোগান দি থকা দেখা যায় কিন্তু সেই সময়ত দেখা গৈছে কি এনেধৰণৰ এক কদৰ্য পৰিৱেশৰ সৃষ্টি হৈছে মই সেই সংক্ৰান্তত ইয়াত উপস্থিত থকা তেওঁলোকৰ কৰ্মচাৰী বা তেওঁলোকৰ শিক্ষানুষ্ঠানৰ বিষয় ব্যৱহাৰ কৰি কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰিৱেশটো আপোনালোকে দেখিলেই এই পৰিৱেশটো আমি প্ৰতি বছৰে সন্মুখীন হওঁ এনেকুৱা ছিজনত আমাৰ প্ৰতি বছৰে এই বিদ্যালয়খন পানীৰ তলত ডুব গৈ থাকে এই 4-5 বছৰ ধৰি আমি দেখি আছোঁ আৰু প্ৰধানত বহু পুৰণি স্কুল ভেটিটো বহুত তললৈ গুচি গৈছে নতুন বিল্ডিঙৰ প্ৰয়োজন কাৰণ অতি পুৰণি 85 বছৰীয়া 1939 চনত স্থাপিত এখন স্কুল বা বিদ্যালয় এই বিদ্যালয়খনৰ যেটো আন্তঃগাঁথনি আপোনালোকে প্ৰত্যক্ষ কৰিছে এই আন্তঃগাঁথনি 85 বছৰীয়া বিল্ডিঙৰ তলত আমি থিয় হৈ আছোঁ যিকোনো মুহূৰ্তত হয়তো এই বিল্ডিং খহি পৰিবও পাৰে এনেকুৱা এটা আমি ভয় শংকাজনক পৰিৱেশতো আমি ইয়াত আছোঁ তাৰ উপৰি আৰু চাওকচোন ওপৰঞ্চি এতিয়া বৰষুণৰ পানী জমা হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে আপোনালোকে দেখিছে একাঠু পানীৰ সৃষ্টি হৈছে বিভিন্ন সকলোবিলাক ক্লাছ পাঠদান বন্ধ কৰি দিব লগা হৈছে শ্ৰেণী কোঠাবিলাকত একাঠু পানী এতিয়া ল'ৰা ছোৱালী কেনেকৈ আহিছিল গুচি গৈছে শিক্ষা বিভাগে বিভিন্ন বিজ্ঞাপনৰ জৰিয়তে কৈ আহিছে যে শিক্ষা বিভাগৰ যথেষ্ট উন্নতি হৈছে সেই ক্ষেত্ৰত কি ক'ব এতিয়া কি বুলি কওঁ আমি ধৰক আমাৰ ক্ষেত্ৰত সেই উন্নতিটো আমি দেখা পোৱা নাই এইটো দুখৰ কথা কাৰণ কিয় নতুন বিল্ডিং লাগে এই বিদ্যালয়খনত এতিয়া আৰু এনেকুৱা এটা অৱস্থা হৈছে এই বিল্ডিংবিলাক কোনো ৰিপেয়াৰিঙৰো কোনো স্থান নাই কি কাৰণত হোৱা বুলি ভাবে এইটো কি কাৰণত হোৱা বুলি কওঁ নাজানো কাৰণ কিয় আমি চৰকাৰক বা বিভিন্ন পক্ষক চৰকাৰৰ বিভিন্ন পক্ষক বা বিভাগীয়ভাৱে বিভিন্ন আবেদন নিবেদন স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ আজি নহয় আজি 2-3 বছৰ ধৰি কিন্তু আমি সেই ফলাফলখিনিহে শূন্য পাই আছোঁ যদিহে চৰকাৰে এই বিষয়ত আমাক ধ্যান বা গুৰুত্ব দিয়ে তেনেহ'লে এই বিদ্যালয়খন যেহেতু এই অঞ্চলৰ অতি পুৰণি বিদ্যালয় প্ৰায় 8 ছাত্ৰ-ছাত্ৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে আৰু প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আছে শিক্ষকৰ সংখ্যাও আছে যথেষ্ট কিন্তু আমি ছাত্ৰ-ছাত্ৰী অনুপাতে আমি সিহঁতক কোনো সুবিধা দিব পৰা নাই কাৰণ আমাৰ শ্ৰেণীকোঠাৰ অভাৱ শ্ৰেণীকোঠাবিলাক কোনোমতে জৰা টাপলি মাৰি চলাই থকা হৈছে বিভিন্ন অভাৱ অভিযোগৰ মাজত তথাপিও এই বিদ্যালয়খনে প্ৰতি বছৰে আমাৰ HSLC পৰীক্ষাত যথেষ্ট ভাল ফলাফল দেখুৱাই 90% ওপৰত প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰী পাছ কৰে এইবাৰো 90.2% ছাত্ৰ-ছাত্ৰী পাছ কৰিছে HSLC পৰীক্ষাত তাৰ লগতে HS পৰীক্ষাত অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পৰীক্ষাত 100% ছাত্ৰ-ছাত্ৰী পাছ কৰিছে হয় বৰপেটা জিলাৰ এখন আখাৰী শিক্ষানুষ্ঠান বুলি ক'ব লাগিব আৰু দেখা গৈছে যে 85 বছৰ গৰকা এইখন বিদ্যালয়ত কিন্তু যথেষ্ট ভাল ফল দেখুৱাই প্ৰতি বছৰে আৰু দেখা গৈছে যে এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে অহাকালি তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু কিন্তু সেই ক্ষেত্ৰত দেখা গৈছে যে পৰীক্ষাও তেওঁলোকে বাতিল কৰিবলৈ বাধ্য হৈছে আৰু এই ক্ষেত্ৰত মই আন এগৰাকী বিদ্যালয়ৰ কৰ্মচাৰীৰ পৰা মই কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম মই কেমেৰা সতীৰ্থ দেখুৱাব কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে কি হৈছে বুলি আপুনি ক'ব প্ৰথম কথাটো হ'ল এই বানপানীৰ সমস্যা কৃত্ৰিম সমস্যা আৰু বিগত 4 বা 5 বছৰ ধৰিহে আমি এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছোঁ আৰু ইয়াৰ ফলত বিশেষভাৱে
আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱন ব্যাঘাত বা বিঘ্নিত হৈছে যদিও আমাৰ এই শিক্ষানুষ্ঠানখন শৈক্ষিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া আমি ইয়াৰ আগৰ বছৰ গুণোৎসৱত A+ পাইছিলোঁ এইবাৰ আমি A পাইছোঁ তাৰ সমান্তৰালভাৱে আমাৰ উচ্চতৰ মাধ্যমিক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ ফলাফল চমকপ্ৰদ গতিকে এই আস্থা আৰু বিশ্বাস ৰাখি ছাত্ৰ ছাত্ৰীবিলাক আমাৰ মাজত আহে কিন্তু আমি তেওঁলোকক শিক্ষাদান কৰিবলৈ বছৰত আমি প্ৰায় এটামান মাহ অপাৰক কাৰণ এনেকুৱা ধৰণৰ কৃত্ৰিম বানৰ কাৰণে আমি শ্ৰেণীকোঠাত পাঠদান দিব নোৱাৰোঁ তাৰ সমান্তৰালভাৱে আমাৰ শিক্ষকসকলৰ পাঠদানৰ লগতে আমাৰ যি চৰকাৰে নতুনকৈ বান্ধি দিয়া শিক্ষা হেতু এপছত আমি যি এটেণ্ডেঞ্চ দিব লাগে সেই তাক লৈও সমস্যা আমি এই বানপানীত আপোনালোকৰ এইটো কথা সকলোৱে জ্ঞাত যে আমি শিক্ষকসকলে 9টা বজাত আমি এটেণ্ডেঞ্চ মাৰিব লাগে বা তাৰ আগত মাৰিব লাগে আৰু এইফালে 3:25 মাৰিব লাগে গতিকে এনেকুৱা কদৰ্যময় এনেকুৱা ধৰণৰ লেতেৰা পানীত আমি থিয় হৈ কেনেকৈ 3 বজালৈকে থাকি এটেণ্ডেঞ্চ মাৰিম সেইটো এটা লক্ষণীয় কথা কিন্তু সামগ্ৰিকভাৱে এইটো শিক্ষকসকলৰ সমস্যাটো ইমান ডাঙৰ সমস্যা নহয় সমস্যাটো হৈছে যে আমাৰ আন্তঃগাঁথনি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ আমিতো দাবী নহয় অনুৰোধ আমি অনুৰোধ জনাইছোঁ যে আমাৰ ওচৰৰ পাজৰৰ যিসমূহ শিক্ষানুষ্ঠান আছে আমাৰ পিছত সিহঁতৰ জন্ম হৈছিল তেওঁলোকৰো উন্নতি হওক আমি নাই কোৱা যে বেলেগ স্কুলবিলাকে পাব নালাগে কিন্তু এই অঞ্চলৰ আটাইতকৈ যিখন পুৰণি শিক্ষানুষ্ঠান স্বাধীনতাৰ আগৰ 1939 চনত স্থাপন হোৱা শিক্ষানুষ্ঠান গতিকে এই শিক্ষানুষ্ঠানখনৰ এই অঞ্চলৰ ৰাইজৰ এটা আৱেগ আছে অনুভূতি আছে বা এইখন শিক্ষানুষ্ঠানৰ যেহেতু শৈক্ষিক ফলাফল ভাল এই দৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে শিক্ষা বিভাগে আন্তঃগাঁথনিৰ কাম কৰিব লাগে আৰু এই কৃত্ৰিম বানপানীৰ মানে জমৰ যন্ত্ৰণৰ পৰা আমাক মুক্তি দিব লাগে হয় তেওঁলোকে দুখেৰে প্ৰকাশ কৰিছে আজি এনেকুৱা পৰিস্থিতি তেওঁলোকে কিন্তু আজি ইয়াত পাঠদান কৰাৰ কাৰণে প্ৰস্তুত যদিও আজি দেখা গৈছে যে আন্তঃগাঁথনি চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই যাৰ ফলত আজি এনেকুৱা এটা কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু স্বাধীনতাৰ পূৰ্বৰে পৰাই এইখন বিদ্যালয় স্থাপিত হৈছিল কিন্তু এইখন বিদ্যালয়ৰ আজি এনেকুৱা এক পৰিৱেশ দেখা গৈছে মই কেমেৰা সতীৰ্থ দৃশ্য দেখুৱাই আছে আৰু কেনেধৰণৰ এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে